পিঠিত বৰশী লগাই ভক্তৰ পৰম্পৰা। বৰশীৰে বিন্ধি ভগৱানক সন্তুষ্টিৰ চেষ্টা। ভিন্ন প্ৰান্তত পালন চৰক পূজা। প্ৰতিবেদন আৰম্ভ কৰাৰ পূৰ্বে এই দৃশ্যকেইটালৈ মন কৰক। দেখিলেই হয়তো আপোনাৰ গা শিয়ৰি উঠিব। ভগৱানক সন্তুষ্ট কৰিবলৈ ভক্তৰ অদ্ভুত পৰম্পৰা। গাত বৰশীৰে বিন্ধি ভক্তৰ কলাকৌশল। ৰাজ্যৰ ভিন্ন প্ৰান্তত পালন চৰক পূজা। এয়া মন্দিৰৰ ২ নং বৰদলনিৰ দৃশ্য। গাঁৱৰ ৰাইজে পৰম্পৰা ৰক্ষা কৰি উৎসাহ উদ্দীপনাৰে পালন কৰিছে চৰক পূজা। চৰক গছত ভক্তই তপস্যা কৰি দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। সকলোৱে পূজা কৰি মনোবাঞ্ছা পূৰণৰ চেষ্টা কৰিছে। এইটো মহাশক্তি হয়। আমাৰ যেনেকা মা বাবা এক হৈ পেলাই পৰিচয় দিছে, আমাক সন্তান জন্ম দিছে, এইটো মা বাবা এক হৈ পেলাই এটা সত্যৰ মাজত শেষ। তাক কয় কি নীল পূজা, তাৰ নাম হৈছে হৰগৌৰী মহাশক্তি। এয়া হোজাইৰ দৃশ্য। হোজাইৰ বিহুতলী খেলপথাৰত অনুষ্ঠিত চৰক পূজা। ঐশ্বৰিক শক্তিৰে ভক্তই গাত বৰশীৰে বিন্ধি ঈশ্বৰক সন্তুষ্টিৰ চেষ্টা চলাইছে। হোজাই ৰাজ্যৰ বিহুতলী লোকেল পূজা হয়। এইটো কোনো ব্যবসা নাই, কোনো হেৰি নাই, কোনো ধান্দা নাই, কোনো বেৰি নাই, কোনো তান্ত্ৰিক নাই, কোনো মন্ত্ৰ নাই, যন্ত্ৰ নাই, কোনো নাই। সব মহাশক্তিৰ ইচ্ছা, মাৰ সাধনা, দশৰ আশীৰ্বাদত এইটো পূজা আজি ২৫ বছৰৰ পৰা ২৬ বছৰ আগে। জনিয়াৰ চাপৰাতো উলহ মালহেৰে চৰক পূজা উদযাপন। সমাজৰ অপায় অমংগল দূৰ কৰাৰ উদ্দেশ্যে ৰাইজে পালন কৰিছে চৰক পূজা। চাপৰত আয়োজন কৰা এই পূজাই এইবাৰ ভৰি দিলে ১০০টা বছৰত। ৰঙিয়াৰ চিকনিবাৰী যোগাৰপাৰত অনুষ্ঠিত চৰক পূজা। পূজা চাবলৈ ভিন্ন প্ৰান্তৰ ভক্তৰ ভিৰ। পিঠিত বৰশী লগাই ঈশ্বৰক প্ৰাৰ্থনা ভক্তৰ। প্ৰতি বছৰৰ দৰে এইবেলি আমি চৰক পূজা চাপৰা গাঁৱত খুব আনন্দবহুলভাৱে আমি অনুষ্ঠিত কৰিলোঁ। আজি সামৰণি অনুষ্ঠানত দেৱী হাজৰা, বৈশালী পূজা আৰু লাষ্টত মানে বৰশী বা নাম, এই ৩টা কাৰ্যসূচী সফলভাৱে সমাপ্ত হ'ল। বেমাৰ আজাৰ আছিল, তাৰ পৰা পৰিত্ৰাণ পোৱাৰ বা মুক্তি পোৱাৰ কাৰণে এই পূজাটো আমি পৰম্পৰাগতভাৱে আমি কৰি আহিছোঁ। ইফালে চৰক পূজাৰ ভিডিঅ' সামাজিক মাধ্যমত আপলোড কৰাৰ পাছতেই চাপৰত তীব্ৰ উত্তেজনা। এজন যুৱকে চৰক পূজাৰ ভিডিঅ'ক লৈ অশ্লীলতা প্ৰদৰ্শন কৰাৰ পাছতেই চৰক পূজা কমিটিৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে সেলিম খান নামৰ যুৱকজনক। ধৰ্মীয় বিভ্ৰান্তি কৰাৰ কাৰণে এটা পোষ্ট দিছে, গতিকে আমি থানাত এইটো ইনফৰ্মেশ্যন দিছোঁ, ইজাহাৰ এখন দিছোঁ। থানাৰ অচি ছাৰে আৰু পুলিচ প্ৰশাসনে গৈ তাক এৰেষ্ট কৰিছে। এতিয়া চৰক পূজাক লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত উৎসাহ উদ্দীপনাৰ ঢৌ। এফালে যদি বিতৰ্ক, আনফালে ভগৱানক সন্তুষ্ট কৰিবলৈ ভক্তৰ আপ্ৰাণ চেষ্টা। ব্যুৰ' ৰিপৰ্ট, আছাম টক্স। আছাম টক্স, আপোচবিহীন অসম কণ্ঠ।